নমস্কাৰ, মই বিকাশ। আপোনালোকে চাই আছে দৃষ্টিকোণ। আজি মোৰ লগত উপস্থিত আছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাস বাপ, আৰু তেখেতৰ সৈতে আমি আজি বৰপেটা সত্ৰত বৃন্দাবনী বস্ত্ৰৰ বিষয়ে কিছু আলোচনা কৰাৰ কাৰণে আহিছো। আৰু আপোনালোকক আমি বৃন্দাবনী বস্ত্ৰৰ ইতিহাস সম্পৰ্কে বিভিন্ন কথা জনাবলৈ তেখেতৰ লগত আজি বহিছোহি। আমি প্ৰথমতে আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগত জনাইছো। কৃষ্ণ, আপোনাৰ পৰা আমি এটা কথা জানিব বিচাৰো যে আমাৰ বৃন্দাবনী বস্ত্ৰখন গুৰুজনাৰ এটা অমূল্য সম্পদ। গতিকে বৃন্দাবনী বস্ত্ৰখন যিটো ইতিহাস আছে, সেই ইতিহাস সম্পৰ্কে কিছু কথা ক'লে আমি নথৈ আনন্দিত। নিশ্চয়, মই দৃষ্টিকোণক স্বাগতম জনাইছো বৰপেটা সত্ৰলৈ, আৰু ধন্যবাদ জ্ঞাপন কৰিছো যে যিখন বস্ত্ৰৰ লগত বৰপেটা সত্ৰৰ ঐতিহ্য নিহিত হৈ আছে সেই কথাখিনি আমাৰ পৰা জানিব বিচাৰিছো। হয়, এটা ইতিহাস আছো। সেয়া 1967 খ্ৰীষ্টাব্দ গুৰুজনা পাদবকীৰি চিলাৰৰ ফুলবাৰীলৈ গৈছিল। সেই এটা কাহিনী, আৰু দীঘলীয়া কাহিনী, যাৰ কাৰণে চিলাৰে আগতে লুকুৱাই ৰাখিব লগা হৈছিল। ছমাহ পিছতে গম পাইছিল নৰনাৰায়ণ গম পাইছিল যে চিলাৰৰ বাহিৰে গুৰুজনা আছিল। ৰাজসভালৈ গ'ল। ৰাজসভালৈ যোৱাৰ পিছত তেওঁৰ ব্যক্তিত্ব, তেওঁৰ পাণ্ডিত্য দেখি মুগ্ধ হৈ পৰিছিল ৰজা নৰনাৰায়ণ, আৰু সদায় শাস্ত্ৰ আলোচনা, ভাগৱত চৰ্চা কৰিছিল, আলোচনা কৰিছিল। এই ভাগৱতৰ কথা কওঁতে বৃন্দাবনৰ কথা, কৃষ্ণ লীলা খেলা, ৰূপ বালকসকলৰ প্ৰতি কেনেকৈ গৰু চৰাইছিল, কেনেকৈ গোপ বালকসকলক খেলিছিল, এই গোটেইখিনি কথা যেতিয়া ভাগৱত বৰ্ণিত কথাখিনি ৰজা নৰনাৰায়ণক কৈছিল, তেতিয়া এদিনাখন ক'লে ৰজা নৰনাৰায়ণে যে বাপ, আপুনি যিবোৰ কৃষ্ণ লীলা খেলাৰ কথা কৈ আছে এইখিনি ছবি কৰি দেখুৱাব নোৱাৰিনে, বা কাপোৰত বৈ উলিয়াব নোৱাৰিনে? তেতিয়া গুৰুজনাই ক'লে পৰা যাব, আৰু তাৰপিছত যোগাযোগ কৰিলে তাঁতিকুচি লৈ। তাঁতিকুচি আমাৰ বৰপেটা, আজিৰ বৰপেটা, সেই আমাৰ তাঁতিকুচি, যিখন তাঁতিকুচিত মানে গোপাল তাঁতি মূল তাঁতি আছিলে। তাৰ তেওঁ তলত আছিল 12 ঘৰ মহল। গতিকে এইটো লগত যোগাযোগ কৰাত গোপাল তাঁতি ক'লে, বিচক্ষণ আছিল বাৰু, তেখেতে ক'লে যে হ'ব, বৈ দিব পৰা যাব, কাৰণ বয়নশিল্প আজি নামনি অসম কামৰূপত পশ্চিম কামৰূপ বয়নশিল্প 5ম শতিকাৰ পৰাই আছে। গতিকে অতি উন্নত মানৰ বয়নশিল্প আছিল। সেইকাৰণে গুৰুজনাই আহি লগ কৰিলে। লগ কৰাৰ পাছত তেওঁ হ'ব বুলি ক'লে। তেতিয়া গুৰুজনাই ক'লে যে পৰা যাব, যিখিনি খৰচ সেইখিনি ৰজাই ক'লে যিমান খৰচ লাগে, যিমান সূতা লাগে মই যোগান ধৰিম। আৰু সেইমতে ৰজাৰ কথা, সেইটো গোটেই বস্তুখিনি যোগান ধৰিলে। তাঁত বাতি কাঢ়িলে, 100 বিছাত দীঘল মাটিখন কাঢ়িছিলে, বহলটো 60-90 ফুট। আৰু আজি যিটো বৰপেটা সত্ৰ দেখা গৈছে, বৰপেটা সত্ৰ যিটো গৃহ, কীৰ্তন গৃহ, কীৰ্তন সেই জোখৰে। কিংবদন্তি অনুসৰি এইখন চোতালতে সেই সময়ত মানে গোপাল তাঁতিয়ে 12 ঘৰ মহললৈ তাঁত বাতি গাঢ়িছিল আৰু ইয়াতে বৈছিল। আৰু এইখন বওঁতে প্ৰায় 6 মাহ সময় লাগিছিল, কাৰণ এদিনত খুব বেছি 4 আউল বব পাৰো। আৰু তেনেকুৱা আৰু গুৰুচৰিত্ৰত স্পষ্টভাৱে আছে। এদিনাখন শংকৰদেৱ আহিব নোৱাৰিলে, মাধৱদেৱক পঠালে। মাধৱদেৱে আহিব দিনাখন 6 আউল। তেতিয়া হেৰি কৈছিলে, গুৰুজনাই কৈছিলে যে বৰাৰকো তুমি বঢ়াবও পাৰা, দুটাও পাৰা, মই ইমান দিনে 4 আঙুলি হৈছিল, তুমি যোৱাৰ লগে 6 আঙুল বলে। এই কথাবিলাকে প্ৰমাণ কৰে যে বৰপেটাতে বোৱা হৈছিল এইখন। আৰু তাৰ পিছত এইখন যেতিয়া সম্পূৰ্ণ হ'ল, নাৱেৰে হাৰ বান্ধি, যেতিয়া সত্ৰৰ পাছফালে হৈ জানটো আছিল, এতিয়াও জানটো আছিল, এইটো শেষ হৈ গৈছে এতিয়া। সেই জানত পেলাই যেনেকৈ 9খন পহু মৰা হৈ, তেনেকৈ ব্ৰহ্মপুত্ৰৰে হৈ লৈ যোৱা হৈছিল। কাকত নদীত তেনেকৈ লৈ যোৱা হৈছিল।
ৰাজ ভৰালে আৰু ৰজাই সেইখন মানে এখন চোতালত মেলি লৈ মানুহক দেখুৱাইছিল শংকৰদেৱে এফালৰ পৰা কৈ গৈছিল বৃন্দাবন বিৱৰণটো কি কি আছিল আৰু অতি উন্নত মানৰ বস্তু আছিল তাৰপিছত সেইখন যেতিয়া কোচ ৰাজ্য প্ৰায় ধ্বংস হ'ল যিটো ৰাজবাৰীত সেইখন সংৰক্ষিত আছিল সা সম্পত্তিৰ লগতে সেইখনো বিশেষভাৱে সংৰক্ষিত কৰা হৈছিল আৰু যেতিয়া ব্ৰিটিছে ভাৰতবৰ্ষ ল'লে ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া কলিকতাত আহিলে তাৰপিছত গোটেই বেংগলখনৰ অসম লোৱা নাছিল তেতিয়া সেই ব্ৰিটিছৰ এটাই কথা আছিল যে পৃথিৱীৰ ভাল ভাল বস্তুখিনি তেওঁলোকে সংগ্ৰহ কৰিছিল আৰু এইখন পাই কোচবিহাৰৰ পৰা তেওঁলোকে লৈ গৈছিল আৰু লৈ গৈ লণ্ডন ব্ৰিটিছ মিউজিয়ামত তেওঁলোকে মানে সংৰক্ষিত কৰিছিল যিখন আজিও সংৰক্ষিত হৈ আছে ইয়াৰ কাৰণটো হ'ল যে তেওঁলোকে অতি উন্নত জাতি আৰু সভ্য জাতি তেওঁলোকে জানে কোনখিনি বস্তু কেনেকৈ ৰক্ষা কৰিব লাগিব আৰু ঠিক সেই বস্ত্ৰখন কেনেকুৱা পৰিৱেশত ৰাখিব লাগে সেই কথা জানিব যাতে মানে ৰক্ষিত হৈ আছে আৰু এই কথা বেংগৰ শৰ্মাই মানে লিখি পঠিয়াইছিল যে এইখন বিজ্ঞান বস্ত্ৰখন তেওঁলোকে এই কথাখিনি কৈছিলে গতিকে বেংগৰ শৰ্মাইও জানে যে ঠিকে বস্ত্ৰখন লোৱা হৈছিলে যিখন আজিৰ বৰপেটা গতিকে তেনেকৈ সেইখন বন্ধনে গুচি গ'ল ইয়াৰ যিটো বয়ন শিল্পৰ যিটো ঐতিহ্য বয়ন শিল্প ঐতিহ্যটো এতিয়াও আছিল কাৰণ সেই সময়ত কামৰূপ সপ্তম শতিকাতে যেতিয়া হুৱেন চাং আহিছিল তেতিয়াতো এণ্ডি টেগু পোহাৰ যায় তাৰমানে এণ্ডি কাপোৰ আৰু আমাৰ এতিয়া ভকতসকলৰ এখন কঢ়িয়া কাপোৰ আছে কঢ়িয়া কাপোৰখন কি ঠাণ্ডা দিনতো উৰিব পাৰি গৰমৰ দিনত উৰিব পাৰি আৰু সেই সূতাটো বোলে মানে ভাং গছে আছে ভাং গছৰ ছাল আৰু আকন বুলি এটা হেৰি আছে আকনৰ ছাল শুকাই দুইবিধ মিলাই মানে সূতা কৰিছিল বহুত কষ্ট কৰি কৰিছিল আৰু সেইখন উৰিলে গৰমৰ দিনত উৰিব পাৰি ঠাণ্ডা দিনত মানে হেৰি নাতিশীতোষ্ণ মানে নাতিশীতোষ্ণ ঠিক নহয় মানে গৰমৰ দিনত উৰিলে গৰম নালাগে ঠাণ্ডা দিনত উৰিলে গৰম লাগে গতিকে এই তেনেকুৱা বস্ত্ৰও বোৱা হৈছিল গতিকে বয়ন শিল্প যে অতি উন্নত আছিল কথা এতিয়া আচলতে গৱেষণা যথেষ্ট চলক যি নহওক সেই বস্ত্ৰখনক ঐতিহ্য লৈ যিজন গোপাল জাতি এটা ইতিহাস গোপাল জাতি প্ৰথমতে ৰামৰমীয়াৰ গীত গাই তেওঁলোক চেতনাবদ্ধ মাধৱদেৱক যেতিয়া শৰণ ল'লে মানুহৰ শৰণ লোৱাৰ পিছত সম্পূৰ্ণ আমাৰ ভকতীয়া হৈ পৰিল আৰু একেবাৰে শিষ্য হৈ পৰিল আৰু মাধৱদেৱে এই বৰপেটা সত্ৰখন স্থাপন কৰিছিল 1583 খ্ৰীষ্টাব্দত আৰু সম্পূৰ্ণ সহায় সহযোগ আগবঢ়াইছিল এই গোপাল জাতি গতিকে গোপাল জাতি অতি প্ৰিয় হৈছিল প্ৰথমতে গোপাল জাতি ঘৰতে নামঘৰ মানে পুৰাণ প্ৰসংগ কৰিছিল পাছত ইয়ালৈকে আহি মানে ইয়াতে সত্ৰখন স্থাপন কৰিলে তাৰ পাছত 94 চনত এই গৃহ যিটো মানে মাধৱদেৱে বনাইছিল ৰঙিয়াল গৃহ বুলি কৈছিল ৰংগাৱনৰ গৃহ চৰিত আছিল ৰংগাৱনৰ গৃহ বুলি গতিকে সেই গৃহটো পুৰি গ'ল বন পুৰা জুইত পুৰা কাৰণে পুৰি গ'ল এতিয়া আমাৰ মনৰ দুখতে এতিয়া খুব গোপাল তাঁতীয়ে মন মাৰি আছে মন মাৰি থাকোঁতে গোপাল তাঁতীৰ পত্নী কেশমতীয়াই তেওঁ কৈছে যে তুমি দুখ কৰিব নালাগে মোৰ গুৰুজনা ভেলাডোবাত আছে তেতিয়া ভেলাডোবাত মানে মাধৱপুৰত আছে এতিয়া এই 18জন পালিৰে সৈতে ভেলাডোবালৈ তেওঁ যায় আৰু এই ঘোষা কীৰ্তন গাই গৈছিল ৰামচন্দ্ৰ স্বৰ্গেশ্বৰী মহিলা মহিলা মাধৱ বান্ধৱ ব্যৱহাৰী দশৰা কৃপা দুঃখনা কৰি মাধৱক দৰ্শন পাইলো আনন্দ কৰি হৰি গুণ এনেধৰণৰ ঘোষা শুনি মাধৱদেৱ আপ্লুত হৈছিল তাৰপিছত গোটেইখিনি কথা কান্দি কান্দি ক'লে যেতিয়া কৈছিল যে গোপাল পুৰা পুৰিছে গজালি ওলাব নতুনকৈ যাতে আৰু এখন সত্ৰ স্থাপন হ'ব নামঘৰ স্থাপন হ'ব হৰিবল্লভতে কৈ হৰিবল্লভ তুমি দুটা নাগিৰি টকা আনা দুপাটি বস্ত্ৰ আনা আৰু আজিৰে পৰা তোমাক সেইখন মথুৰাপুৰী সদৃশ মথুৰাৰ দাস কৰা হয় গতিকে আজি গোপাল তাঁতী কিছু তোমাৰ নাম মথুৰা দাস হয় আৰু তোমাক তাতে যুৱৰাজ অৰ্থাৎ সত্তাধিকাৰ আৰু ভোটৰো সঁচাই মানে সেই ধৰ্মাচাৰ্য আছিল মাধৱদেৱে প্ৰথম সত্তাধিকাৰ পাতিছিল মথুৰা দাস নাম দি গোপাল তাঁতী আৰু মথুৰা দাসের পিছত ইয়ালৈকে আহি এতিয়া ভকতসকলে বুঢ়া এটা জ্ঞানী আছিল যথেষ্ট মানে বিজ্ঞ আছিল সেইকাৰণে বুঢ়া এটা বনিছিল
গতিকে সম্পূৰ্ণ নাম মথুৰা দাস বুঢ়া। কিন্তু প্ৰথম সত্ৰাধিকাৰ বৰপেটা সত্ৰ অকল বৰপেটা সত্ৰই নহয়, সমগ্ৰ অসমৰ আমাৰ একশৰণ হৰিনাম ধৰ্ম বা মহাপুৰুষীয়া যিখিনি সত্ৰ আছে সেই সমগ্ৰ সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া। বাকীবোৰ ধৰ্মাচাৰ্যই আছিল। গতিকে সেই ঐতিহ্য ৰাখি আৰু বুঢ়া এটাই যিখিনি কৰিলে, যিখিনি সমাজ গঠন কৰিলে আৰু সত্ৰৰ লগত জড়িত যিখিনি সাংস্কৃতিক কাৰ্যক্ৰমণিকাখিনি সেই সময়তে এনেকৈ নিৰ্মাণিকানিকৈ কৰিছিল, যাৰ কাৰণে আজিও চলি আছে। বা সমাজখন যেনেকৈ অৰ্থনৈতিকভাৱে বান্ধি ল'লে, হাতিয়াৰ ঘৰ, বেংকিং চিষ্টেম এইবিলাক কৰি সেই সময়তে যি 500 বছৰ আগতে সমাজখনক কেনেকৈ বান্ধিলে অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে, আনকি ডাঙৰ এটা কথা যে বৰপেটা সত্ৰৰ সত্ৰীয়া নিৰ্বাচিত হয়। আৰু সেই কামখিনিও সেই সময়ত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি গৈছিল মথুৰা দাস বুঢ়া। আৰু বুঢ়াটাই যেতিয়া জীৱনৰ শেষ বেলিকা 151 বছৰ 151 সেই সময়ত তেওঁ সমূহ যে মই কাক দিম, মই সমূহত দি গ'লো, সমূহ নিৰ্বাচন। গতিকে তাৰ পৰৱৰ্তী সময়ত সমূহ মানে যিসকল ভকত আছিল সেই ভকতসকলে নিৰ্বাচিত কৰে। আৰু আজিও সেই নিৰ্বাচিত কথা আছে। আৰু যেতিয়া ভাৰত স্বাধীন হ'ল, গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ল, তেতিয়া আমাৰ ভাৰতীয় সংবিধান মতে যিটো কৰা হ'ল নিৰ্বাচন, সেই নিৰ্বাচন চিষ্টেমটো আমাৰ ইয়াতে বিধানসভাত যেনেকৈ ইলেকশ্যন হয়, পঞ্চায়ত যেনে ইলেকশ্যন হয়, ঠিক আমাৰ ইয়াতো ইলেকশ্যনৰ জৰিয়তে। কিন্তু কথা হ'ল কি, সত্ৰাধিকাৰ আজীৱন পদ। এতিয়া আজীৱন পদ মানে এইটো নহয় যে তেওঁ যদি পাগল হৈ যায়, তেওঁ যদি বুঢ়ালৈকে বেমাৰ হয়, কিন্তু ব্যভিচাৰ যদি হয় তেতিয়া তেওঁ সমূহে ইস্তফাও দিব পাৰে। কিন্তু ইস্তফা দিয়াটো ইমান সহজ নহয়, কাৰণ সেই ইস্তফা দিব লাগিলে বহু কিবা নিয়ম আছে, গণতান্ত্ৰিকভাৱে হ'ব গোটেইখিনি। গতিকে সেইখিনি কথা। গতিকে বৃন্দাবনী বস্ত্ৰৰ লগত এইটো কথা কি যে নাৰীৰ যিটো সম্পৰ্ক, পিতৃ আৰু পুত্ৰৰ বা মাতৃ আৰু পুত্ৰৰ যিটো সন্তানৰ যিটো সম্বন্ধ, বৰপেটা তাঁতিকুছিৰ লগতে বৃন্দাবনী বস্ত্ৰৰ তেনেকুৱা সম্বন্ধ। গতিকে এই সম্বন্ধ কেতিয়াও মিচিগে, যদিও বহুতে বৃন্দাবনী বস্ত্ৰ তেনেকৈ বোৱা নহয়। বৃন্দাবনী বস্ত্ৰ এখনেই, দ্বিতীয়খন হ'ব নহয়। শংকৰদেৱ যেনেকৈ এজনে, শংকৰদেৱ দ্বিতীয়জন শংকৰদেৱ হ'ব নোৱাৰে। গতিকে বৃন্দাবনী বস্ত্ৰ বৰপেটাতে বোৱা হৈছিল, তাঁতিকুছিত বোৱা হৈছিল। সেইটো খাটাংকটা চৰিত পুথিবিলাক মেলিছিলে গম পাব পাৰি। আজিকালি বিজ্ঞানৰ যুগ, প্ৰমাণ আছে। গতিকে এইখনে তাঁতিকুছি, সেইকাৰণে বৰপেটাতো বহুতটা নাম আছিল, বৃন্দাবন নামো আছিল, তাঁতিকুছি আছিল, মথুৰা আছিল, মথুৰাপুৰী বুলি কৈছিল মাধৱদেৱে কৈছিল, মথুৰা দাস। গতিকে এনেধৰণৰ 10টা নাম আছিল। গতিকে সেই এসময়ত তাঁতিকুছি আছিল বৰপেটা যিখন সত্ৰ, আৰু ইয়াতে এইখন হোৱা হৈছিল। আৰু ইয়াৰ যিটো ঐতিহ্য, 500 বছৰীয়া যিটো ঐতিহ্য, সেই সময়তে অসমীয়া বয়নশিল্পই কিমান দূৰ আগবাঢ়ি গৈছিল তাতে প্ৰমাণ। আৰু যাৰ লণ্ডন মিউজিয়াম আজিও জিলিকি আছে সেই চানেকি হিচাপে। আৰু আজিৰ কীৰ্তন ঘৰে যাক প্ৰমাণ কৰি আছে, 120 দীঘল কীৰ্তন ঘৰটো, বহল 60 হাত, অৰ্থাৎ 90 ফুট বহল, 180 ফুট দীঘল। এতিয়া জুখি চালে গম পাব। সেই জোখতে আজিও বৰপেটা ঘৰ আছে। বৃন্দাবনী বস্ত্ৰৰ লগত যদিও এইখন বস্ত্ৰৰ অৰ্থটো এটা আধ্যাত্মিক সম্পৰ্কও জড়িত হৈ আছে। এইখিনিয়ে মূল কথা। ভাল লাগিল, গোটেই ইতিহাসটো জানিব পাৰি যথেষ্ট ভাল লাগিল। আৰু ইতিহাসটোৰ লগতে আৰু নতুন কথা এটা জানিব পাৰিলো যে ব্ৰিটিছে সেই সময়ত এই বস্ত্ৰখন লৈ গৈ খুব সুন্দৰভাৱে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। আৰু এটা নতুন খবৰো আহিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া খবৰ এটা দিছে যে তেখেতে এই বৃন্দাবনী বস্ত্ৰখন 18 মাহৰ কাৰণে আমাৰ অসমলৈ আনাৰ এটা সুব্যৱস্থা কৰি আছে বুলি কৈছে। সেই বিষয়ে আপুনি কি ক'ব? হয়, আমি কালি টিভিটো দিছো, কিন্তু আমি সঁচাকৈয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো সিদ্ধান্ত লৈছে অতি আদৰণীয়। আৰু আমি বৰপেটাবাসী বিশেষভাৱে উৎফুল্লিত, আনন্দিত আৰু উৎসাহিত যে যিখন বস্ত্ৰৰ লগত বৰপেটা সত্ৰ জড়িত হৈছে। গতিকে সেইকাৰণে তেখেতক মই ধন্যবাদ জনাই মই আশীষ নিৰ্মাণিত যাচিছো। তেখেতে বা শতায়ু গৌৰৱক তেওঁ জীয়াই থাকক, আয়ুস বৃদ্ধি হওক, আৰু আশীৰ্বাদ কৰোঁ যে অসমীয়া জাতিৰ হকে তেওঁ যিখিনি কাম কৰি আছে, সত্ৰৰ হকে যিখিনি কাম কৰি যাওক। আৰু বৃন্দাবনী বস্ত্ৰ আপুৰুগীয়া যিখন বস্ত্ৰ, এই বস্ত্ৰখন যে আনিব তেওঁ প্ৰতিশ্ৰুতি দিছে, তেওঁক মই পুনৰবাৰ ধন্যবাদৰ লগতে আশীৰ্বাদ যাচিছো। ধন্যবাদ। আজি দৃষ্টিকোণত আমি আমাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ডাঙৰীয়াক পাই যথেষ্ট আনন্দিত হৈছো। আৰু তেখেতৰ পৰা বহুমূলীয়া বিভিন্ন ধৰণৰ কথা জানিবলৈ পাই আমি
সুখী হৈছো আৰু এই চেগতে আমি দৃষ্টিকোণৰ ফালৰ পৰা তেওঁলৈ সেৱা যাচিছো। আপুনি আমাক লগতে আমাৰ বৰপেটাবাসীক লগতে সমগ্ৰ অসমবাসীক যাতে সুখে সন্তোষে থাকে তাৰ কাৰণে এক আশীষ দিলে। বাৰু মই আশীষ নিৰ্মালী যাচিছো সমগ্ৰ অসমৰ মানুহ, অসমীয়া জাতি আৰু বিশেষভাৱে গুৰু দুজনাই দি থৈ যোৱা ধৰ্ম, সংস্কৃতি, সাহিত্য এইবোৰ যিভাৱে চৰ্চা কৰি আছিল, অসমীয়া বুলি লোকে যি দৃঢ়ভাৱে কৈছে, সেইসকল লোকক বৰপেটা সত্ৰৰ তৰফৰ পৰা আমি আশীষ নিৰ্মালী যাচিছো। তেওঁলোকৰ আয়ুস বৃদ্ধি হওক, সকাল মংগল দীৰ্ঘিত হওক আৰু তেওঁলোকে মনৰ যিবিলাক কামনা অসমীয়া জাতিটোৰ হকে অসমখনৰ হকে তেওঁলোকে যি কৰিবলৈ লৈছে এইখিনি সুতলমে কৰক, প্ৰভু ভগৱন্তক কৃপা কৰক আৰু সকলোকে সমগ্ৰ অসমবাসী কুশলে থাকক, তেওঁলোকৰ সকলোৰে মংগল হওক আৰু তেওঁলোকৰ সমস্ত মনৰ যি কামনা, যি আকাংক্ষা সেই সমস্ত পূৰণ কৰক মোৰ ভগৱন্তই। আৰু সবাৰ শেষত সমগ্ৰ অসমবাসীৰ মংগল কামনা কৰি মই ইয়াতেই সামৰিব বিচাৰিছো। কৃষ্ণ। ধন্যবাদ।